আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আমি এখন বাতৰনাট পৰিদৰ্শন কৰিলোঁ। আমি এইটো বিচাৰিছোঁ যে প্ৰত্যেকগৰাকী নাৰীয়ে নিজৰ স্বাধীন পাব লাগে। আমাৰ নাৰী নিৰ্যাতন বন্ধ কৰিব লাগে। আপোনালোকে হেৰি কৰি সকলোৱে লগ লাগি ওলাই আহিবৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে যে মদ খাই যে মদাহী তেখেতসকলে পুৰুষসকলে অত্যাচাৰ কৰে সেইটো বন্ধ কৰিব লাগে। বাল্য বিবাহ বন্ধ কৰিব লাগে। আজি নাৰী আন্তৰ্জাতিক নাৰী দিৱস হয়, 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস হয়। আমাৰ যে নাৰীৰ এটা অধিকাৰ থাকে বা নাৰী যে সমাজত প্ৰতিষ্ঠিত হ'ব লাগে সেইটোৰ বিষয়ে আৰু NRLMৰ ফালৰ পৰা আমাৰ এইটোৱে ক'ব লগা যে আমি NRLM কৰি কিমান দূৰ সাকচেছ হৈছোঁ। আজি আমি এটা মদাহী মানুহকো আমি লাইনত লৈ আহিব পাৰিছোঁ। জীৱিকা সখী হওক বা আমাৰ বাকী কেইটাখিনি মিলি যিখিনি ভিঅ'ৰ বাইদেউ হওক GLFৰ বাইদেউ হওক তাহাঁতে কৈ মেলি এই মদাহী এটাকো আমি লাইনত আনিব পাৰিছোঁ। সেনে এটা আমাৰ এটা ছাকচেছফুল লাইফ ছাকচেছফুল ষ্টৰী হ'ল আজি। যদি সিহঁতে যদি আমি ইমান এটা ডাঙৰ মদাহী কেনেকৈ কোবাইছিল আপোনালোকে নিজে দেখা পাইছে। সেই মতাটোক আজি আমি লাইনত আছোঁ, সি সেৱক আছে আমাৰ লগত তাত তিৰিটোক আহিবা দিছে। তাৰমানে আমাৰ যিটো NRLMৰ বডিৰ পৰা SRLMৰ পৰা আমি যিখিনি ছাকচেছ পাব লাগে আজি নাটকখনত মোৰ বোধেৰে এইখিনি ছাকচেছ আমি পাইছোঁ নেকি। আৰু এটা কথা যে নাৰী নিৰ্যাতন বন্ধ কৰক বুলি আমি কৈ আছোঁ হয়, কিন্তু আমি নিজেও এজনী আদৰ্শ নাৰী হৈ দেখুৱাব পাৰিলেহে সেইটো নাৰী নিৰ্যাতনৰ পৰা আমি ৰক্ষা পৰিম। আৰু তৃতীয় কথা যে এজন ডাঙৰ মদাহী এইটো যিটো নাট আপোনালোকে দেখা পালে সেইটো কিন্তু মদাহী এটা সৰু সুৰা মদাহী নহয়, সাংঘাতিক মদাহী যে কোবাই ধুবাই একাকাৰ কৰিছে। তথাপি সেইটো মানুহক যে আমি চম্ভালি কেনে তাক লাইনত আনিব পাৰিছোঁ সেইটো মোৰ কাৰণে বহুত ছাকচেছ বুলি বা আমাৰ নাৰী জাতিৰ কাৰণে বহুত ছাকচেছ বুলি মই আশা কৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।